ধুমুহা বৰষুণৰ ফলত সঘনাই হৈ থকা বিদ্যুতৰ লুকাফাকৰ মাজতে নলবাৰী জিলাৰ হুৰাদিত SSB কেম্পৰ পিছফালে থকা 11,000 ভোল্টৰ মাটিত পৰি থকা বিদ্যুৎ পৰিবাহী তাৰত লাগি ধৰে এটা পশুধনটো গৰাকীয়ে বচাবলৈ যোৱাৰ সময়ত বিদ্যুৎ পৃষ্ঠ হৈ আহত হয় দীপ্তা হুৰাদিৰ মহিদুল আলী নামৰ 8ম শ্ৰেণীৰ এজন ছাত্ৰ। আনহাতে SSB জোৱান এগৰাকী বিদ্যুৎ পৃষ্ঠ ছাত্ৰজনক বচাবলৈ যাওঁতে আহত হয় SSBৰ জোৱান এগৰাকী। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে সংঘটিত ঘটনাক লৈ উত্তেজিত একাংশ লোকে নলবাৰী জিলাৰ বৰঝাৰস্থিত বৰ্মা বিদ্যুৎ উপ সংমণ্ডল বিভাগৰ নিয়ন্ত্ৰণ কক্ষত আক্ৰমণ চলায়। ফলত নিয়ন্ত্ৰণ কক্ষৰ দুৱাৰ খিৰিকী আৰু আচবাব ভাঙি লণ্ড-ভণ্ড কৰে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে স্থানীয় লোকে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম। ৰাতিপুৱাই 10টামান বজাত মই গৰুটো দৰক দি গৈছিলোঁ ইয়াতে। তাৰপিছত এইটো লাইনটো আজি মোটামুটি 4-5 বছৰমানৰ কাটা আছিলে। হঠাৎ এটা মানে কাৰেণ্টটো দিয়াৰ পিছত গৰুটো এক্সিডেণ্ট হৈছিল তাতে। তাৰপিছত ল'ৰা এটা বচাব গৈছিল। ল'ৰাটো বচাব যোৱাৰ পিছত তাৰমানে সি আকৌ কাৰেণ্টে ধৰিছে। সিয়াক বচাব যাওঁতে আৰু SSBৰ জোৱান এজনক মানে কাৰেণ্টে টানি লৈছে। এই তাৰটো আজি মোটামুটি 4-5 বছৰ হ'ল মাটিতে পৰি আছে। চিটি বোৰ্ডে কোনো একশ্যন লোৱা নাই ইয়াৰ ওপৰত। বিদ্যুৎ বিভাগ মানে এতিয়া বৰঝাৰ যিটো আমাৰ বৰঝাৰস্থিত বিদ্যুৎ বিভাগ আছে তেখেতসকলৰ গাফিলতিৰ কাৰণে এই কামটো হৈছে আজি। এতিয়া তেখেতসকলক ফোন কৰাৰ পিছত তেখেতসকলে কৈছে লাইন দিয়া নাই বোলে। পৰি থকা গৰু আৰু মানুহ কেনেকে মানে মৰিব পাৰে, তাত কি হৈছে তাৰমানে এইটো আমাৰে গৰু আছিলে মহম্মদ খুৰছেদ আলী। আহত মানে আমাৰ গাঁৱৰে ল'ৰা এটা মস্কুৰ আলীৰ ল'ৰা বুলি জানিব পাৰিছোঁ। মেইন সমস্যাটো হ'ল এতিয়া প্ৰথমতে হ'ল আমাৰ এতিয়া টিহু চাৰ্কলত মিটিং আছিলে। মই তাতে গৈ থাকোঁতে খবৰ পালোঁ যে এনেকুৱা আপোনাৰ পুৰাদিত কিবা মানে মানুহ আৰু গৰু এটা ঢুকাইছে আৰু মানুহ এজন কিবা এক্সিডেণ্ট হৈছে, আহত হৈছে আৰু পিছত হস্পিটেলত লৈ গৈছে বুলি খবৰ এটা পালোঁ। পিছত আমি ফিল্ডৰ পৰা তথ্য ল'লোঁ। তথ্য মানে দেখা গ'ল যে আমাৰ এইটো যোনটো লাইন আছিলে 33 kV লাইন আছিলে, এইটো ডেড লাইন, তাতে কোনো কানেকশ্যন নাই। আজি বহুত দিনৰ পৰা ডেড হৈয়ে পৰি আছে। তাতে কিবা কাৰণত মানে এতিয়া কি হৈছে এতিয়া তদন্ত কৰাৰ পিছতে গম পোৱা যাব ক'ত কেনেকৈ কাৰেণ্টটো পালে বা কি হ'ল, প্ৰকৃত কি হৈছে। এই বস্তুটো তদন্ত কৰাৰ পিছতে মানে আমি ভালকৈ ক'ব পাৰিম আৰু কি হৈছে কাৰেণ্ট পাইছে আৰু এতিয়া কাৰেণ্টটো কেনেকৈ কি হ'ল এই বস্তুটো ফিল্ড ভিজিট কৰাৰ পিছত তদন্ত কৰাৰ পিছতে আমি ভালকৈ আপোনালোকক জনাব পাৰিম। এনেতো কাৰেণ্ট নাইয়ে বৰ্তমান আপোনাৰ কাৰেণ্ট ৰাতিপুৱাৰ পৰা কালি ৰাতিৰ পৰা আপোনাৰ ডিষ্টাৰ্ব আছে। চাৰিওফালে ফল্ট হৈ আছিলে, বেয়া হৈ আছিলে। ইন দ্য মিন টাইম আমাৰ ইয়াতে কণ্ট্ৰল ৰুমৰো চিটি ব্লাষ্ট হৈ গৈছিলে যোৱা ৰাতি। ইয়াতে লাইন দিব পৰা নাই, লাইন দিয়া পাৰ্টকৈ দিয়া হৈ আছে। এতিয়া 40% লাইন চাৰ্জ কৰা হৈছিলে। ইন দ্য মিন টাইম এইটো ঘটনা হৈ যোৱাৰ কাৰণে এতিয়া গোটেই লাইনটো বন্ধ হৈ আছে। এতিয়া তাৰপিছত কি হ'ল শুনা মতে এতিয়া আহি পালোঁ, আমি আহি দেখিলোঁ তাৰে পাব্লিকে আহি পেলে আমাৰ অফিচ কণ্ট্ৰল ৰুম যোনটো আছে, কণ্ট্ৰল ৰুমত দৰ্জা খিৰিকী চেয়াৰ টেবুল যি আছে চব ভাগি লুণ্ডা-ভুণ্ডা কৰি দিছে। এইটো খুব বেয়া হৈছে, এইখিনি কৰিব নালাগে। এতিয়া কি হৈছে আমি আছোঁ, অফিচ আছে, আলোচনা কৰিলে হৈ যায় বস্তুবিলাক। মানুহ কিবা এটা এক্সিডেণ্ট হৈছে, কিহৰ কাৰণে হৈছে এক্সিডেণ্টে আৰু এই বস্তুটো আমি তদন্ত কৰাৰ পিছত কাৰ গাফিলতি হ'ল, কোনে কৰিলে বা কাৰ ফলত হ'ল, কোনে দোষী, এই বস্তুটো আমি পিছত তদন্ত কৰাৰ পিছতহে ভালকৈ ওলাই পৰিব। এইখিনি মই ক'ব বিচাৰিছোঁ। আৰু যিখিনি প্ৰাকৃতিক দুৰ্যোগ যোৱাকালি পৰহিৰ পৰা অলৰেডি আপোনাৰ টিভি বাতৰি আহি আছে খবৰবিলাক যে এলাৰ্ট থাকিব দিছে, চবেই এলাৰ্ট আছে। যদি ক'ৰবাত তেনেকুৱা তাঁৰ চিঙি যদি মাটিত পৰি আছে, ৰাইজে আমাক লগে লগে খবৰ দিব লাগে। খবৰ যোনে দি আছে, আমি চবফালে কাম কৰি আছোঁ, আমাৰ ফালৰ পৰা কাম হৈ আছে। আৰু কিবা হৈছে এই বস্তুটো আমি তদন্ত কৰিম। আমাৰ ওপৰৰ অফিচাৰো আহিব, চাই পেলাই আপোনালোকৰ ভালকৈ কাৰেণ্টটো ধৰক আমাৰতো ৰাইজে কাম কৰি আছিলে, আমাৰ ৰাইজৰ কাৰণে আমাৰ অফিচাৰে ষ্টাফে চব মিলি পেলাই কাম কৰি আছে। কিন্তু আপোনাৰ ধৰক এই ঘটনা হৈ যোৱাৰ কাৰণে এতিয়া চবৰে মনটো ভাঙি গ'ল। এতিয়া দেখা যাওক যিমানখিনি পাৰা যায় আমি আমাৰ ফালৰ পৰা চেষ্টা কৰি আছোঁ আৰু যিমান সোনকালে দিব পাৰোঁ আৰু